অসমীয়া কৃত প্ৰত্যয় অসমীয়া তদ্ধিত প্ৰত্যয় কৃত আৰু তদ্ধিত প্ৰত্যয়ৰ তুলনা নিৰ্দেশক প্ৰত্যয় অনিৰ্দেশক প্ৰত্যয় বিদেশী তদ্ধিত প্ৰত্যয় ১ অসমীয়া কৃত প্ৰত্যয় ধাতুৰ পাছত যোগ হোৱা প্ৰত্যয়ৰ নাম কৃত প্ৰত্যয় ১ অক কৰ্তৃবাচক লিখ যোগ অক লিখক গণ যোগ অক গণক কা গৈ যোগ অক গায়ক চাল যোগ অক চালক ২ অ বিশেষ্য বিশেষণ বুজাবলৈ মৰ যোগ অ মৰ হাঁহ মৰ খক হাৰ যোগ অ হাৰ মানিলে ধৰ যোগ অ ধৰ পাকৰ লগালে ৩ ই কৰ্তৃবাচক উঠ যোগ হুঁচৰি উঠি ধৰ যোগ হুঁচৰি ধৰি গঢ় যোগ হুঁচৰি গঢ়ি খা যোগ হুঁচৰি খাই ৪ অন কৰ্তৃবাচ্যত গা যোগ অন গায়ন বা যোগ অন বায়ন ভাৱবাচ্য গম যোগ অন গমন গজ যোগ অন গজন খুণ্ড যোগ অন খুন্দন খা যোগ অন খাৱন বান্ধ যোগ অন বান্ধন ৫ অনা কৰ্তৃবাচ্যত বাজ যোগ অনা বাজনা খুণ্ড যোগ অনা খুন্দনা বিন্ধ যোগ অনা বিন্ধনা চেপ যোগ অনা চেপনা খেল যোগ অনা খেলনা ৬ অনি কৰ্তৃবাচ্যত ৰান্ধ যোগ অনি ৰান্ধনি দা যোগ অনি দাৱনি ৰু যোগ অনি ৰোৱনি নাচ যোগ অনি নাচনি কৰ্মবাচ্যত ভৰ যোগ অনি ভৰণি খা যোগ অনি খাৱনি চা যোগ অনি চাৱনি চাৱনি ভাৱবাচ্যত পাত যোগ অনি পাতনি জিৰা যোগ অনি জিৰণি বাছ যোগ অনি বাছনি লিট যোগ অনি লিখনি ৭ অনি কৰ্তৃবাচ্য ৰান্ধ যোগ অনি ৰান্ধনি নাচ যোগ অনি নাচনি দা যোগ অনি দাৱনি ৰু যোগ অনি ৰোৱনি কৰণ বাচ্যত বীজ যোগ অনি বিচনি চাল যোগ অনি চালনি জান যোগ অনি জাননী লিখ যোগ অনি লিখনি বাহ যোগ অনি বাহনি কৰ্মবাচ্যত তিয়া যোগ অনি টিয়নি ৮ অনিয়া কৰ্তৃবাচ্যত মাঘ যোগ অনিয়া মগনীয়া বিলা যোগ অনিয়া বিলনীয়া চাপ যোগ অনিয়া চপনীয়া ভাগ যোগ অনিয়া ভগনীয়া যোগাযোগ অনিয়া যুগনীয়া ৯ অনিয়াৰ কৰ্তৃবাচ্যত মাঘ যোগ অনিয়াৰ মগনীয়াৰ ভাগ যোগ অনিয়াৰ ভগনীয়াৰ সাজ যোগ অনিয়াৰ সাচনীয়াৰ নাচ যোগ অনিয়াৰ নাচনীয়াৰ দেশ যোগ অনিয়াৰ দেখনীয়াৰ ১০ অতি ভাৱবাচ্যত খজুৱা যোগ অতি খজুৱতী গণ যোগ অতি গণতী সিচৰ যোগ অতি সিচৰতী ভৰ যোগ অতি ভৰ্তি বাহ যোগ অতি বাহতী জল যোগ অতি জলতী ১১ অতি কৰ্তৃবাচ্যত কৰ যোগ অতি কৰতী ধৰ যোগ অতি ধৰতী খা যোগ অতি খাতি মৰ যোগ অতি মৰতী বোৱা যোগ অতি বোৱতী নৈ কৰ্মবাচ্যত ক্ষীৰা যোগ অতি ক্ষীৰতী গায় অধিকৰণ বাচ্যত ৰু যোগ অতি ৰুৱতী মাটি ১২ অন্ত ভাৱবাচ্যত চল যোগ অন্ত চলন্ত জল যোগ অন্ত জ্বলন্ত জাগ যোগ অন্ত জাগন্ত ১৩ অতীয়া কৰ্তৃবাচ্যত কৰ যোগ অতীয়া কৰতীয়া কৰ্মবাচ্যত সাজ যোগ অতীয়া সাঁচতীয়া বাট যোগ অতীয়া বাছতীয়া ১৪ অৰি কৰ্তৃবাচ্যত দি দে যোগ অৰি দেউৰী দেউৰী ১৫ অৰিয়া কৰ্তৃবাচ্যত খা যোগ অৰিয়া খাৱৰীয়া পলা যোগ অৰিয়া পলৰীয়া ১৬ আৰু কৰ্তৃবাচ্যত পাৰ্গত অৰ্থত লিখ যোগ আৰু লিখাৰু যুঁজ যোগ আৰু যুঁজাৰু খেল যোগ আৰু খেলাৰু ১৭ উৰা কৰ্তৃবাচ্যত কান্ধ যোগ উৰা কান্দোৰা স্ত্ৰী কান্দুৰী মৃত যোগ উৰা মুতুৰা স্ত্ৰী মুতুৰী হাগ যোগ উৰা হাগুৰা স্ত্ৰী হাগুৰি কাহ যোগ উৰা কাহুৰা স্ত্ৰী কাহুৰি ১৮ উকা কৰ্তৃবাচ্যত ব যোগ উকা বহুকা ১০ আল ভাৱবাচ্যত ভৰ যোগ আল সৰাল ২০ ইয়া কৰ্তৃবাচ্যত মাৰ যোগ ইয়া মৰীয়া মাছমৰীয়া পহুমৰীয়া কাঠ যোগ ইয়া কটীয়া কাঠকটীয়া খৰিকটীয়া ৰদ যোগ ইয়া ৰখীয়া গৰখীয়া কৰ্মবাচ্যত লাগ যোগ ইয়া লগীয়া দিবলগীয়া থবলগীয়া ২১ উটা কৰ্তৃবাচ্যত কৰ যোগ উটা কৰোতা খা যোগ উটা খাওতা ধৰ যোগ উটা ধৰোতা ২২ উতে ক্ৰিয়া কৰি থকা বুজালে কৰ যোগ উতে কৰোতে ধৰ যোগ উতে ধৰোতে ২৩ ইলে ভৱিষ্যৎ কালত কৰ যোগ ইলে কৰিলে সু যোগ ইলে শুলে ২৪ ইলত অতীত কালত খা যোগ ইলত খালত যা যোগ ইলত গলত ২৫ অতিয়াল আৱশ্যক অৰ্থত লাগ যোগ অতিয়াল লাগতিয়াল ২ অসমীয়া তদ্ধিত প্ৰত্যয় প্ৰাতিপাদিকৰ পাছত যোগ হোৱা প্ৰত্যয়ৰ নাম তদ্ধিত প্ৰত্যয় অৰ্থ স্নিগ্ধ পদ ১ অক পাৰ্গত অৰ্থত বুদ্ধিযোগক বুদ্ধিয়ক ফণিযোগক ফন্দিয়ক কৰে অৰ্থত খেতিযোগক খেতিয়ক ২ অতি চলি থকা অৰ্থত বাপ যোগ অতি বাপতি সৰ্বযোগ অতি সৰ্বতী কাল পাঁচ যোগ অতি পাছতি ৩ অতি পাৰ্গত অৰ্থত লাহ যোগ অতি লাহতী নাম যোগ অতি নামতী ফুল যোগ অতি ফুলতী ৪ অতীয়া উৎপত্তি হোৱা সময় বুজৰ অৰ্থত শেষ যোগ অতীয়া শেহতীয়া আগ যোগ অতীয়া আগতীয়া পাঁচ যোগ অতীয়া পাছতীয়া অধিকাৰ বা পোৱা অৰ্থত বাপ যোগ অতীয়া বাপতীয়া ৫ অনি বিস্তৃত বা জুৰি বন যোগ অনি বননি ধান যোগ অনি ধাননি থকা অৰ্থত কাঠ যোগ অনি কাঠনি নাহৰ যোগ অনি নাহৰণি ফুল যোগ অনি ফুলনি গছ যোগ অনি
গছনি নৰাযুগ অনি নৰণী উলুযুগ অনি উলুৱনি চোৱাপাত যুগ অনি চোৱাপাতনি 6 অৰি ভাবাৰ্থত ভাল যুগ অৰি ভালৰি লাহ যুগ অৰি লাহৰি ফুল যুগ অৰি ফুলৰি 7 অৰি ভাবাৰ্থত লগ যুগ অৰি লগৰি বন যুগ অৰি বনৰি 8 অৰিয়া তাত থাকে নগৰ যুগ অৰিয়া নগৰীয়া চহৰ যুগ অৰিয়া চহৰীয়া বা বাস কৰে অৰ্থত নাও যুগ অৰিয়া নাৱৰীয়া বন যুগ অৰিয়া বনৰীয়া 9 অলিয়া তাত থাকে অৰ্থত গাঁও যুগ অলিয়া গাঁৱলীয়া বাৰী যুগ অলিয়া বাৰীয়লীয়া তুল্য অৰ্থত গাছ যুগ অলিয়া গজলীয়া মাছ যুগ অলিয়া মজলীয়া পাকৈত অৰ্থত মিছা যুগ অলিয়া মিছলীয়া মদ যুগ অলিয়া মতলীয়া 10 অনিয়া যুগ বুজ অৰ্থত আঠু যুগ অনিয়া আঠুঅনিয়া কৰংগন যুগ অনিয়া কৰংগনীয়া 11 অৰুৱা অভ্যস্ত বা তাত ফুৰে অৰ্থত বাট যুগ অৰুৱা বাটৰুৱা হাত যুগ অৰুৱা হাতৰুৱা 12 আছে অৰ্থত জাবৰ যুগ জবৰা ভুবৰ যুগ ভুবৰা জাপৰ যুগ জপৰা 13 আল আছে অৰ্থত পেট যুগ আল পেটাল খং যুগ আল খঙাল নেজ যুগ আল নেজাল নুম যুগ আল নুমাল তেজ যুগ আল তেজাল দয়া যুগ আল দয়াল বিষ যুগ আল বিশাল মুখ যুগ আল মুখাল তাত বা কাষত বাস কৰে অৰ্থত চাপৰি যুগ আল চাপৰিয়াল নদী যুগ আল নদীয়াল হাবি যুগ আল হাবিয়াল চকী যুগ আল চকীয়াল ব্যৱসায় অৰ্থত গু যুগ আল গোৱাল চাকৰি যুগ আল চাকৰিয়াল 14 আলি পাকৈত অৰ্থত বেজ যুগ আলি বেজালি খটক যুগ আলি খটকালি ব্যৱসায় অৰ্থত পণ্ডিত যুগ আলি পণ্ডিতালি ভাবাৰ্থত টেঙৰ যুগ আলি টেঙৰালি চতুৰ যুগ আলি চতুৰালি আকুৰগুজ যুগ আলি আকুৰগুজালি দুষ্ট যুগ আলি দুষ্টালি 15 ই ব্যৱসায় অৰ্থত মাষ্টৰ যুগ ই মাষ্টৰী চাকৰ যুগ ই চাকৰি ডাক্তৰ যুগ ই ডাক্তৰী জুৱাচুৰ যুগ ই জুৱাচুৰি 16 ইয়া ভাবাৰ্থত চৰু যুগ ইয়া চৰিয়া পুৰা যুগ ইয়া পুৰিয়া মাত যুগ ইয়া মজিয়া 17 ইয়াল আছে অৰ্থত মৰম যুগ ইয়াল মৰমীয়াল হাঁহ যুগ ইয়াল হাঁহিয়াল ৰং যুগ ইয়াল ৰাঙিয়াল ৰাগ যুগ ইয়াল ৰাগিয়াল বাস কৰা অৰ্থত দৰংগ যুগ ইয়াল দৰংগিয়াল 18 ইল আছে অৰ্থত ৰং যুগ ইল ৰঙিল ফেন যুগ ইল ফেনিল পংক যুগ ইল পংকিল 19 ইলা পাৰ্গত অৰ্থত কাম যুগ ইলা কামিলা 20 ইলি ভাবাৰ্থত মাহ যুগ ইলি মাহিলি 21 দীঘৈ ইয়াৰে প্ৰস্তুত অৰ্থত বাহ যুগ দীঘৈ বাহি কাহ যুগ দীঘৈ কাহি কপাহ যুগ দীঘৈ কপাহি পিতল যুগ দীঘৈ পিতালি আছে অৰ্থত ধন যুগ দীঘৈ ধনী মান যুগ দীঘৈ মানি গুণ যুগ দীঘৈ গুণী সুখ যুগ দীঘৈ সুখী ৰোগ যুগ দীঘৈ ৰোগী যুগ যুগ দীঘৈ যোগী দাম যুগ দীঘৈ দামী দান যুগ দীঘৈ দানী ব্যৱসায় অৰ্থত মাষ্টৰ যুগ দীঘৈ মাষ্টৰী মৌজাদাৰ যুগ দীঘৈ মৌজাদাৰী গোলাদাৰ যুগ দীঘৈ গোলাদাৰী বাস কৰা বা জন্মা অৰ্থত জাপান যুগ দীঘৈ জাপানী নেপাল যুগ দীঘৈ নেপালী মাদ্ৰাজ যুগ দীঘৈ মাদ্ৰাজী হাদিছ অৰ্থত আকাশ যুগ দীঘৈ আকাশী গোলাপ যুগ দীঘৈ গোলাপী বাদাম যুগ দীঘৈ বাদামী সম্বন্ধ অৰ্থত বহাগ যুগ দীঘৈ বহাগী মাঘ যুগ দীঘৈ মাঘী 22 ইয়া আছে অৰ্থত পানী যুগ ইয়া পনীয়া নাল যুগ ইয়া নলিয়া লুন যুগ ইয়া লুনিয়া হুল যুগ ইয়া হুলিয়া ডাব যুগ ইয়া ডাবিয়া সাদৃশ্য অৰ্থত বাঁহপাত যুগ ইয়া বাঁহপতীয়া কপাহ গুটি যুগ ইয়া কপাহগুটীয়া মাটি যুগ ইয়া মাটিয়া কপাল যুগ ইয়া কপলীয়া কুকুৰনেজ যুগ ইয়া কুকুৰনেজীয়া কুকুৰনেচিয়া বাস কৰা অৰ্থত গাঁও যুগ ইয়া গঞা ব্যৱসায় অৰ্থত তেল যুগ ইয়া তেলিয়া পাৰ্গত অৰ্থত কালি যুগ ইয়া কালিয়া ঢোল যুগ ইয়া ঢুলীয়া খোল যুগ ইয়া খুলীয়া তাল যুগ ইয়া তালিয়া এই দিকত থাকে অৰ্থত পশ্চিম যুগ ইয়া পশ্চিমীয়া উত্তৰ পাৰ যুগ ইয়া উত্তৰপৰীয়া উজনি যুগ ইয়া উজনীয়া ভাটি যুগ ইয়া ভটিয়া সম্বন্ধ অৰ্থত সোমবাৰ যুগ ইয়া সোমবৰীয়া মাহেক যুগ ইয়া মাহেকীয়া পষেক যুগ ইয়া পষেকীয়া বছৰেক যুগ ইয়া বছৰেকীয়া তাত জন্ম এই অৰ্থত নগৰ যুগ ইয়া নগৰীয়া ভাদ যুগ ইয়া ভদিয়া গোলাঘাট যুগ ইয়া গোলাঘটীয়া পাহাৰ যুগ ইয়া পাহাৰীয়া 23 উৱা আছে অৰ্থত মাৰ যুগ উৱা মৰুৱা সাৰ যুগ উৱা সাৰুৱা জাবৰ যুগ উৱা জাবৰুৱা জবৰুৱা ধাৰ যুগ উৱা ধৰুৱা পেট যুগ উৱা পেটুৱা সম্বন্ধ অৰ্থত ঘৰ যুগ উৱা ঘৰুৱা বজাৰ যুগ উৱা বজৰুৱা পথাৰ যুগ উৱা পথৰুৱা বিহু যুগ উৱা বিহুৱা সমাজ যুগ উৱা সমজুৱা পৈণত আৰু পাৰ্গত অৰ্থত ৰণ জুকোৱা ৰণুৱা লান্ধু জুকোৱা লান্ধুৱা এলেন্ধুৱা চকু জুকোৱা চকুৱা অভ্যস্ত অৰ্থত ভাত জুকোৱা ভতুৱা এলাহ জুকোৱা এলেহুৱা মাছ জুকোৱা মাছুৱা 24 ৱাল আছে অৰ্থত পাহ যুগ ৱাল পহুৱাল ভিতৰ যুগ ৱাল ভিতৰুৱাল 25 উকা আছে অৰ্থত লাজ যুগ উকা লাজুকা লেহ যুগ উকা লেহুকা 26 উকি স্বাৰ্থত ভাব যুগ উকি ভাবুকি 27 উৰা আছে অৰ্থত দণ্ড যুগ উৰা দণ্ডুৰা কাহ যুগ উৰা কাহুৰা 28 উৰি বান্ধ বুজাবলৈ মাথা যুগ উৰি মাথা মথাউৰি মাথা যুগ উৰ যুগ হুঁচৰি সংস্কৃত মতে মাথা যুগ আপুৰ যুগ ইক 29 উলা আছে অৰ্থত পেট যুগ উলা পেটুলা ঠেহ যুগ উলা ঠেহুলা 30 ঐ পাৰ্গত অৰ্থত মাছ যুগ ঐ মাছুঐ গছ যুগ ঐ গছুঐ পঢ় যুগ ঐ পঢ়ুঐ ঘাট যুগ ঐ ঘাটুঐ জাল যুগ ঐ জালুঐ খেল যুগ ঐ খেলুঐ 31 ৱা অভ্যস্ত অৰ্থত হাল যুগ ৱা হালোৱা জাল যুগ ৱা জালুৱা ভাৰ যুগ ৱা ভাৰুৱা 32 এতিয়া আছে অৰ্থত তেল যুগ এতিয়া তেলেতিয়া 33
কুৰি বিস্তৃত অতিশয় আদি অৰ্থত বাট যোগ কৰি বাট কৰি হাত যোগ কৰি হাত কৰি দহ যোগ কৰি দহ কৰি 34 কুৰিয়া আছে অৰ্থত লাজ যোগ কুৰিয়া লাজকুৰিয়া হিংসা কুৰিয়া 35 তলি ইয়াত হয় অৰ্থত মাহতলি কঠিয়াতলি ৰোৱাতলি বিহুতলি 36 ময় ব্যক্তি অৰ্থত জুইময় বোকাময় চোৱাময় ঘৰময় ধানময় 37 থলি যি ঠাইত হয় অৰ্থত ৰন্ধলি সভাথলি পূজাথলি 38 বাৰী অঞ্চল বা ঠাই বিস্তৃতি অৰ্থত আমবাৰী বাঁহবাৰী কলবাৰী ঘৰবাৰী 39 শাল স্থান বুজাবলৈ ঢেঁকীশাল জুইশাল জুহাল শালা ধৰ্মশালা গোশালা শালী প্ৰশাশালী মৰিশালী 3 কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ তুলনা কৃত প্ৰত্যয় তদ্ধিত প্ৰত্যয় 1 কৃত প্ৰত্যয় ধাতুৰ পাছত যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে সংস্কৃতত তৎসম ধাতুৰ পাছত আৰু অসমীয়াত বন যোগ অনি বননি তদ্ভৱ প্ৰাকৃতজ আৰু দেশীয় ধাতুৰ পাছত কৃত বুদ্ধি যোগ বুদ্ধিয়ক ইত্যাদি প্ৰত্যয় যোগ হয় যেনে সংস্কৃত ক্ৰি যোগ তব্য কৰ্তব্য ক্ৰি যোগ কৰ্তক্ত কৃত অসমীয়াত কৃত তৎসম ধাতুৰ কৰ তদ্ভৱ ধাতু হৈছে তাৰ পৰা কৰ যোগ আ কৰা 1 তদ্ধিত প্ৰত্যয় প্ৰাতিপাদিকৰ পাছত যোগ হৈ নতুন শব্দৰ সৃষ্টি কৰে যেনে বাহ যোগ দীৰ্ঘই বাহি আদি 2 কৃত প্ৰত্যয় যোগ হোৱা শব্দক কৃদন্ত শব্দ বোলে খা যোগ অন খাৱন কৰ যোগ অন কৰণ ইত্যাদি 2 তদ্ধিত প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা শব্দবিলাকক তদ্ধিতাত্ম শব্দ বোলে যেনে দয়া যোগ আলু দয়ালু মৰম যোগ ইয়াল মৰমীয়াল ইত্যাদি 3 কৃত প্ৰত্যয় যোগ কৰি অসমাপিকা ক্ৰিয়া আৰু কৃদন্তকৰ্তা গঠন কৰা হয় যেনে কৰ যোগ ই কৰি খা যোগ ই খাই কৰ যোগ উতা কৰোতা লিখ যোগ উতা লিখোতা 3 বিশেষ্য বিশেষণ আৰু সৰ্বনামৰ পাছত বিভিন্ন অৰ্থত তদ্ধিত প্ৰত্যয় যোগ হয় যেনে ধান যোগ অনি ধাননি মান যোগ অনি মাননি ভাল যোগ কৰি ভালৰি মই যোগ ও ময়ো ইত্যাদি 4 কৃত প্ৰত্যয় যোগ হলে নাম শব্দ অৰ্থাৎ বিশেষ্য বা বিশেষণো হয় যেনে খা যোগ অন খাৱন বিশেষ্য জল যোগ অন্ত জ্বলন্ত বিশেষণ কৃত প্ৰত্যয় যোগ হলে শব্দ গঠন হয় বাবে ইহঁতক প্ৰধান বা প্ৰাইমেৰী প্ৰত্যয় বোলে 4 কৃত প্ৰত্যয় যোগ হৈ হোৱা শব্দতহে পুনৰ তদ্ধিত প্ৰত্যয় যোগ হৈ অন্য শব্দ হয় গতিকে ইহঁতক দ্বিতীয় স্তৰৰ ছেকেণ্ডাৰী প্ৰত্যয় বোলে যেনে মাঘ ধাতু যোগ অন প্ৰাথমিক কৃত যোগ মাগন ইয়াৰ তদ্ধিত মগনিয়াৰ 5 ধাতুৰ পাছত কৃত প্ৰত্যয় যোগ কৰি নতুন ধাতুৰ পাচনি আদি তৈয়াৰ কৰিব পাৰি যেনে কৰ যোগ আ কৰা যোগ ও কৰাও নাম শব্দহে লিখা যোগ অ লিখা যোগ ইছু লিখিছো 5 কিন্তু ধাতুৰ পৰা পোৱা নাম শব্দৰ পাছত তদ্ধিত প্ৰত্যয় যোগ কৰিলেও বিশেষ্য বা বিশেষণ হয় যেনে মাঘ ধাতু যোগ অন কৃত মাগন বিশেষ্য যোগ ইয়া তদ্ধিত মগনীয়া বিশেষ্য 6 কৃত প্ৰত্যয় কৰ্তা কৰ্মকে আদি কৰি 6টা কাৰক বাচ্য আৰু ভাৱ বাচ্য আছে 6 তদ্ধিত প্ৰত্যয়ৰ বাচ্য নাই ই বিভিন্ন অৰ্থত ব্যৱহাৰ হয় স্ত্ৰী প্ৰত্যয়ৰ বহুবচনৰ চিনবোৰ তদ্ধিত প্ৰত্যয়ৰ অন্তৰ্গত 4 নিৰ্দেশনাত্মক প্ৰত্যয় কোনো বস্তুৰ আকৃতি প্ৰকৃতি লিংগ আদি নিৰ্দিষ্টকৈ বুজাবলৈ শব্দৰ পাছত যিবোৰ বৰ্ণ সমষ্টি যোগ দিয়া হয় সেইবোৰক নিৰ্দেশনাত্মক প্ৰত্যয় বোলা হয় কোনো ব্যাকৰণবিদে এইবোৰক তদ্ধিত প্ৰত্যয়ৰ অন্তৰ্গত বুলি ধৰিছে তলত উদাহৰণবোৰ দাঙি ধৰা হ'ল 1 কণ কণী ক্ষুদ্ৰত্ব আৰু মৰম বুজোৱা অৰ্থত লৰাকণ পোনাকণ মাছকণ গাখীৰকণ মৰম কণী কৰোণা কণী দয়া কণী ইত্যাদি 2 কোচা আটি মুঠি দীঘল অথচ সৰু গোটৰ বস্তুৰ সমষ্টি বুজাবলৈ কোচা আটি মুঠি ব্যৱহাৰ হয় যেনে চুলি কোচা খৰিয়াটি ইকৰা আটি ঘাঁহ মুঠি ইত্যাদি 3 খন খনি ক বহল আৰু চেপেটা বস্তু বুজাবলৈ ব্যৱহাৰ হয় যেনে কাপোৰখন কিতাপখন কাকতখন চালনীখন নৈখন নাওখন হাবিখন কিতাপখনি নৈখন ইত্যাদি খ নিন্দা আৰু তুচ্ছাৰ্থত মানুহ বুজাবলৈ ব্যৱহাৰ হয় যেনে বান্দৰখন গৰুখন মূৰ্খখন বিজতৰীয়াখন ইত্যাদি 4 বিৰা খিলা চেপেটা আৰু পাতল বস্তু বুজাবলৈ ব্যৱহাৰ হয় যেনে পাণবিৰা পাতখিলা কাকতখিলা ইত্যাদি 5 গছগছি দীঘল আৰু সহজে ভাঁজ দিব পৰা বস্তু বা তেনে বস্তুৰ লগত সংযুক্ত বস্তু বুজাবলৈ ব্যৱহাৰ হয় যেনে গটীয়া গছ দুল গছ খলিতা গছ বন্তি গছ চাকি গছ খলিতা গছি বন্তি গছি ইত্যাদি 6 গৰাকী সন্মান বুজাবলৈ পুলিংগ আৰু স্ত্ৰীলিংগ উভয়তে মানুহ বুজোৱা শব্দৰ পাছত ব্যৱহাৰ হয় যেনে মানুহ গৰাকী মহিলা গৰাকী নেতা গৰাকী হাকিম গৰাকী মন্ত্ৰী গৰাকী ইত্যাদি 7 গোট প্ৰাণীবাচক শব্দৰ পাছত প্ৰাচীন অসমীয়াত গোট ব্যৱহাৰ হয় যেনে মানুহ গোট পহু গোট হৰিণ গোট সাপ গোট ইত্যাদি 8 ছটা ছটি দীঘল বহল আৰু পাতল বস্তু বুজাবলৈ ব্যৱহাৰ হয় যেনে বাঁহ ছটা কাঠ ছটা খৰি ছটা টিং ছটা খৰি ছটি পাত ছটি ইত্যাদি 9 চলাচলি বহল আৰু পাতল বস্তু বুজাবলৈ ব্যৱহাৰ হয় যেনে কাঠ চলা টিং চলা কাঠ চলি টিং চলি নাওৰ চলা ইত্যাদি 10 জনজনা জনী মানুহ বুজোৱা শব্দৰ পাছত পুংলিংগত জন আৰু পুংলিংগ আৰু স্ত্ৰীলিংগ উভয়তে জনা আৰু স্ত্ৰীলিংগত জনী ব্যৱহাৰ হয় যেনে লৰাজন মানুহজন ৰজাজন শিক্ষকজন ৰজাজনা ৰাণীজনা দেৱীজনা মানুহজনী ছোৱালীজনী কন্যাজনী ইত্যাদি 11 তা
মূৰ্ধন্য আকাৰে টা টি টু সংখ্যা বুজোৱা শব্দৰ পাছত টা টি আৰু সংজ্ঞা শব্দৰ পাছত টু ব্যৱহাৰ হয় সৰু বুজাবলৈ টিও ব্যৱহাৰ হয় যেনে এটা দুটা এশটা দুটি পাঁচটি মানুহটো ঘৰটো আমটো কঁঠালটো এইটো সেইটো দামৰিটি পোৱালিটি ইত্যাদি 12 তাৰ তাৰি দিশ থুপ হৈ থকা বস্তু বুজাবলৈ যেনে চুলিটাৰ চুলিটাৰী বাহনিটাৰ বাহনিটাৰী কুচিটাৰী ইত্যাদি 13 টুকুৰা টুকুৰি খুটুৰা খুটুৰি গোটা আৰু দীঘলীয়া বস্তুৰ খণ্ড নিচে ছুটি আৰু সৰু খণ্ড বুজাবলৈ ব্যৱহাৰ হয় যেনে কাঠ টুকুৰা খৰি টুকুৰা বাঁহ টুকুৰি খৰচি টুকুৰি মাছ খুটুৰা মাছ খুটুৰি ইত্যাদি 14 ডাল ডালি গোটা দীঘল বস্তু বুজাবলৈ বাঁহডাল কাঠডাল লতা কোমৰা ডালি ইত্যাদি নিন্দা অৰ্থত এনে নেতাডাল দেখুৱাইছে সেই বহুৰূপী ডাললৈ চোৱা এনে ঘৰডাল সাজিলে কি চাবা ইত্যাদি 15 দুখৰা দুখৰি বস্তু অংশ বুজাবলৈ কাঠ দুখৰ খৰি দুখৰ মাংস দুখৰি কাপোৰ দুখৰি কেতিয়াবা নিন্দাৰ্থত আৰু বিদ্ৰূপৰ ভাৱত ব্যৱহাৰ হয় যেনে ক মোৰ কিতাপ দুখৰিনো কি কৰিলা খ মোৰ আবেদন পত্ৰ দুখৰিয়ে হবলা ফটা কাকতৰ টুকুৰিতহে ঠাই পালে গ লৰা দুখৰিলৈ অলপ চাবচোন দেই 16 ধাৰধাৰী এটাৰ পাছত এটাকৈ গাঁঠি দীঘলীয়াকৈ তৈয়াৰ কৰা বস্তুৰ ক্ষেত্ৰত যেনে মালাধাৰ মণিধাৰ হাৰধাৰ মণিধাৰী মালাধাৰী 17 পাত ঠেক চেপেটা অথচ দীঘলীয়া বস্তুৰ ক্ষেত্ৰত যেনে বঠাপাত জাঠিপাত ফৈপাত এপাত দুপাত ইত্যাদি নিন্দাৰ্থত এই পাতৰ উৎপাতত ঘৰখনত মানুহ থাকিব নোৱাৰা হল এনে পাতনো ধিটিঙা লৰা হল লৰা পাতৰ অত্যাচাৰ কিমান সহিম আৰু ইত্যাদি 18 ফেৰা ফেৰি সামান্য বস্তু বুজাবলৈ ব্যৱহাৰ হয় যেনে লুন ফেৰা লুন ফেৰি বস্তু ফেৰি মৰম ফেৰি উপকাৰ ফেৰি এই ফেৰি দয়া পালে নথৈ কৃতজ্ঞ হম ইত্যাদি 19 লদা কোনো বস্তু থুপ হৈ থকা বা গোট মাৰি থকা অংশ বুজাবলৈ সোণ লদা গুৰ লদা গোৱৰ লদা মাটি লদা এডলা সোণ ইত্যাদি 5 অনিৰ্দেশক প্ৰত্যয় সংজ্ঞা শব্দৰ পাছত থকা বাচক শব্দৰ পাছত এক আৰু টা জন ডাল খন আদিৰ পাতত মান প্ৰত্যয় ব্যৱহাৰ কৰি সংখ্যাৰ অনিৰ্দিষ্টতা বুজোৱা হয় এনে প্ৰত্যয়ক অনিৰ্দেশক প্ৰত্যয় বোলে যেনে এক মাহ যোগ এক মাহেক পখ যোগ এক পষেক সৎ যোগ এক সতেক বছৰ যোগ এক বছৰেক ইত্যাদি 2 দি যোগ এক দিয়েক দিন দিয়েক জন দিয়েক ইত্যাদি 4 যোগ এক চাৰেক চেৰেক দিন চেৰেক জন চেৰেক 2 মান এটা মান দুটা মান কেইটামান এজন মান দুজন মান কেইজন মান এখন মান দুখন মান কেইখন মান কুৰিডাল মান কেইডাল মান ইত্যাদি 6 বিদেশী তদ্ধিত প্ৰত্যয় আধুনিক অসমীয়া ভাষাত বহুতো বিদেশী শব্দৰ প্ৰৱেশ ঘটাৰ লগে লগে কিছুমান তদ্ধিত প্ৰত্যয়ৰ প্ৰৱেশ ঘটিছে তলত সেইবোৰৰ কিছু উদাহৰণ দাঙি ধৰা হ'ল 1 ওৱান চালক বা ৰক্ষক অৰ্থত গাড়ী যোগ ওৱান গাৰুৱান দুৱাৰ যোগ ওৱান দাৰুৱান পাল যোগ ওৱান পালোৱান বলি অৰ্থত 2 ওৱালা ব্যৱসায় অৰ্থত গাড়ী যোগ वाला गाड़ीवाला रिक्शा जुग वाला रिक्शावाला पान जुग वाला पानवाला पानी जुग वाला पानीवाला फेरी जुग वाला फेरीवाला इत्यादि 3 खाना ठाई बा दुकान आदि अर्थत डाक्टर जुग खाना डाक्टरखाना बैठक जुग खाना बैठकखाना सपा जुग खाना सपाखाना चिरिया जुग खाना चिरियाखाना इत्यादि 4 गिरी व्यवसाय बा स्वभाव अर्थत केरानी जुग गिरी केरानीगिरी पंडित जुग गिरी पंडितगिरी बाबू जुग गिरी बाबूगिरी पांडा जुग गिरी पांडागिरी इत्यादि 5 दानी आधार अर्थत पिक जुग दानी पिकदानी कलम जुग दानी कलमदानी फुल जुग दानी फुलदानी धूप जुग दानी धूपदानी इत्यादि 6 दार चलाउता बा कर्ता अर्थत मौजा जुगदार मौजादार दुकान जुगदार दुकानदार पहरा जुगदार पहरादार अंश जुग दीर्घई जुगदार अंशीदार बाजना जुगदार बाजनादार पावना जुगदार पावनादार इत्यादि 7 नबिस लेखक और शिक्षार्थी अर्थत नकल जुग नबिस नकल नबिस शिक्षा जुग नबिस शिक्षा नबिस इत्यादि अनुशीलनी 1 कृतपत्र काक बोले इहतर लगत तद्धित प्रत्ययर प्रभेद की अनि अतिया इखात ओरिया प्रत्यय केटा किट और तद्धित हिसापे व्यवहार কৰি দেখুৱা 2 তলৰ শব্দবোৰত কি কাৰণত বা কি অৰ্থত কি প্ৰত্যয় হৈছে লিখা মগনিয়া বৌতি খাছটিয়া লাগতিয়াল লিখা আৰু হেহতিয়া আকুৰ গুজালি মথাউৰি বাহিৰ অনুৱা লুনিয়া লাজুকা মাছৈ দহুকুৰি গেঠুলা খুন্দনা জুহাল কান্দুৰি 3 সূত্ৰ লিখি উদাহৰণ দিয়া নিৰ্দেশনাত্মক প্ৰত্যয় 4 নিৰ্দেশ দিয়া মতে উত্তৰ দিয়া ক লিখ যুগক লিখক কি কাৰণত অপ্ৰত্যয় হৈছে খ দেখনিয়া প্ৰকৃতি প্ৰত্যয় নিৰ্ণয় কৰা গ খাৱৰীয়া আৰু ডাৱৰীয়া শব্দ দুটাত হোৱা অৰিয়া প্ৰত্যয় কোন বিধৰ অন্তৰ্গত ঘ গৰখীয়া কি কাৰণত কি প্ৰত্যয় হৈছে লিখা উঙ ভালৰি আৰু মাষ্টৰি শব্দ দুটাত হোৱা প্ৰত্যয় একেটাই নে যুক্তি দেখুৱা প্ৰথম চ পাৰ্গত অৰ্থত আলি আৰু ইলা প্ৰত্যয় দুটা ব্যৱহাৰ কৰি দেখুৱা পাঁচ তলত দিয়া প্ৰত্যয়বোৰ কি কাৰণত বা অৰ্থত ব্যৱহাৰ হয় উদাহৰণ দি দেখুৱা অক অনি অনি অনিয়াৰ অনিয়া অতিয়া অলিয়া আল ইয়াল অৰিয়া আৰু ইয়া উৱা উৰি উৱা ঐ 6 কন কুচা গছি চলি ঢৌ ডালি ধাৰ ফেৰি এক মান এইবোৰ কেনে ধৰণৰ প্ৰত্যয় ইহঁতৰ ব্যৱহাৰ দেখুৱা 7 এইডাল কোৰ জধলা
শিয়াল হিও এই গৰুখনক কিমান বুজাম আৰু চোৱাহে হো ডেকাপাতৰ ঢিটিঙালিখন কিতাপ দুখৰি হবলা ফালিল মই তাত দিন চেৰেক থাকিম নেকি তোমাৰ এই ফিৰি সহায় পালে নথৈ কৃতজ্ঞ হম ৰাণীজনা এনে মৰমীয়াল ওপৰৰ বাক্যবোৰৰ তলত আস্তনা শব্দবোৰত কি অৰ্থত প্ৰত্যয় হৈছে লিখা ৮ অসমীয়া ভাষাত ব্যৱহাৰ হোৱা কেইটামান বিদেশী তদ্ধিত প্ৰত্যয় উল্লেখ কৰা আৰু প্ৰয়োগ কৰি দেখুওৱা